ধুবুৰীত এটিএম কাৰ্ড চুৰি আৰু অনলাইন জোৱাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ 4 যুৱক। 7টা মোবাইল, এখন এটিএম কাৰ্ড সহ 2খন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা 4 যুৱক ক্ৰমে হৈছে মোফাজ্জল হুছেইন, মহচিন চৌধুৰী, মুস্তাফিজুৰ ৰহমান, হাফিজুৰ ৰহমান। জব্দকৃত 2খন মটৰচাইকেলৰ নম্বৰ AS1 7R2770 আৰু AS01 GF4870। অভিযোগ অনুসৰি বেলেগ ব্যক্তিৰ নামৰ এটিএমেৰে ধন তুলি লোৱাৰ চেষ্টা কৰি থকাৰ সময়তে ধুবুৰী চহৰৰ এটি এটিএমৰ ভিতৰৰ পৰা 4 যুৱকক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী আৰক্ষীয়ে তদন্ত কৰাৰ পিছতেই 4 যুৱক অবৈধ ধন লেনদেন কৰাৰ উপৰিও অবৈধ অনলাইন জোৱাৰ সৈতে জড়িত থকাৰ কথা জনাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধুবুৰীৰ বিভিন্ন এটিএমৰ পৰা একাংশ লোকৰ পৰা এদল যুৱকে বিভিন্ন চলেৰে বেলেগ এটিএম কাৰ্ড সলনি কৰাৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছিল। উক্ত ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ সন্মুখৰ এখন এটিএমৰ পৰা 4জন যুৱকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসে জানিবলৈ দিয়ে। আমাৰ মানে এটা খবৰ আহিলে কি এটিএম এক্সচেঞ্জ কৰে যে কিছুমান বয়সস্থ মানুহ বা তেনেকুৱা গ'লে এটিএমটো এক্সচেঞ্জ কৰি তেখেতলোকৰ এটিএম দি কিনে মানে পইচা উঠাই নিয়া এটা গেঙৰ কথা আমি গম পালোঁ। সেই অনুপাতে আমি চিভিল ড্ৰেছত মানুহ ৰাখিলোঁ SBI ধুবুৰীৰ ওচৰত। এই কেইজন ল'ৰাৰ এক্টিভিটি দেখা পালোঁ, মানে এটিএমত সোমাই তাৰপাছত আমি সোধ-পোছ কৰোঁতে সিহঁতে ভাল ৰিপ্লাই দিব নোৱাৰিলে। তাৰপাছত আমি চেক কৰোঁতে এখন এটিএমো পালোঁ। এই এটিএমৰ গৰাকী বেলেগ। আমি এটিএমখন পালোঁ হাফিজুৰ ৰহমান নামৰ পৰা পালোঁ। আমাৰ সন্দেহ হ'ল, আমি তাক লৈ আহিলোঁ। লৈ আহি সিহঁতৰ মোবাইলবিলাক চেক কৰোঁতে অনলাইন গেমিং, ইলিগেল ট্ৰেঞ্জেকশ্যন আছে। সিহঁতক সোধ-পোছ কৰোঁতে ৰিপ্লাই নাপালোঁ। আমি এতিয়া কেছ ইনিচিয়েট কৰিলোঁ। নাম হ'ল মুস্তাফিজুৰ ৰহমান, এইটো হ'ল হয় মুফাজ্জল হুছেইন, কায়েম ভাছানী। মুফাজ্জল হুছেইনৰ পৰা আমি এটিএমটো পাইছোঁ আৰু মোবাইল পাইছোঁ। মহচিন চৌধুৰী, আমবাৰী ভূঞাপাৰা, চাউথ চালমাৰা। মুস্তাফিজুৰ ৰহমান, তালডাংগা, চাউথ চালমাৰা। হাফিজুৰ ৰহমান, ফুলকাকাটা, চাউথ চালমাৰা। তেওঁলোকৰ পৰা 7টা মোবাইল, এখন এটিএম আৰু 2খন মটৰচাইকেল জব্দ কৰা হৈছে। আমি এতিয়া তদন্ত পৰ্যায়ত আছে, চাওঁ। হয়, গোচৰটো পঞ্জীয়ন হৈছে।